Hello everyone. আমি লাষ্ট ক্লাছ পঢ়িছিলোঁ ৰিফ্ৰেকশ্যন থ্ৰু এ প্ৰিজম আৰু সেই টপিকটোৰ লগতে ৰিলেটেড এটা পাৰ্ট হৈছে ভেৰিয়েশ্যন অফ এংগল অফ ডেভিয়েশ্যন উইথ এংগল অফ ইনচিডেন্স মানে আমি এংগল অফ ডেভিয়েশ্যন আৰু এংগল অফ ইনচিডেন্সৰ মাজৰ ভেৰিয়েশ্যনটো তেহেতৰ মাজৰ ৰিলেশ্যনটো আজি ডিছকাছ কৰিব লাগে তাৰ কাৰণে মই এইটো ফিগাৰটো লাষ্ট ক্লাছ ডিছকাছ কৰিছিলোঁ সেইটো কাৰণে ইমান মই ভালদৰে নকওঁ এটো তোমালোকে বুজি পালা বুলি মই ধৰি লৈছো এটা প্ৰিজমৰ মাজেদি যেটা ৰিফ্ৰেকশ্যন হয় এটা কি হয় যে এই ৰেডাল ৰিফ্ৰেকশ্যন নোহোৱাৰে ষ্ট্ৰেট গুচি গলগৈ হেতেন কিন্তু ৰিফ্ৰেকশ্যন হোৱাৰ কাৰণে হি টুৱাৰ্ডছ দ্য নৰ্মেল বেণ্ড হল আকৌ ইয়াত কি হৈ গল এটো মিডিয়ামত যোৱাৰ লগে লগে হি এৱে ফ্ৰম দ্য নৰ্মেল গুচি গৈছিল লাগে তো ৰেডাল আলটিমেটলি আমি এনেকুৱা পাইছিলো হা তো এতিয়া এই যেটো এংগল এটোকে আমি কি বুলি কৈছিল এংগল অফ ডেভিয়েশ্যন ডেল্টা আৰু ইয়াত যদি এডাল নৰ্মেল ড্ৰ কৰা এটো কি আছিল এংগল অফ ইনচিডেন্স আই এতিয়া ইয়াত চোৱা এই এংগল অফ ইনচিডেন্সটো যদি আমি চেঞ্জ কৰো এটো যদি ইনক্ৰিজ বা ডিক্ৰিজ কৰো অটোমেটিক্যালি কি হৈ যাব এডালো বেন্ড হৈ যাব হয় না ৰিফ্ৰেকশ্যনৰ এমাউন্টটো বেলেগ বেলেগ হৈ যাব আৰু লগে লগে এডালো বেন্ড হৈ যাব ওপৰলৈ বা তললৈ যাবগৈ আৰু এটো এনেকৈ ওপৰ তল কৰাৰ লগে লগে এই ডেল্টাটো চেঞ্জ হৈ যাব মানে আমি এংগল অফ ইনচিডেন্স চেঞ্জ কৰাৰ লগে লগে অটোমেটিক্যালি ডেল্টাটো চেঞ্জ হৈ যাব ঠিক আছে বুজিলা তো এতিয়া আমি হেতুকে চাব লাগে যে ভেৰিয়েশ্যন অফ এংগল অফ ডেভিয়েশ্যন উইথ এংগল অফ ইনচিডেন্স মানে ডেল্টাৰ কেনেকৈ ভেৰি কৰিব যদি আমি আইটো ভেৰি কৰো ঠিক আছে এটো এই এক্সপেৰিমেন্টটো তোমালোকে কৰিব লাগিব তোমালোকৰ সিলেবাসত আছে তো ল্যাবত এটো তোমালোকে কৰিব লাগিব এতিয়া যদি আই আৰু ডেল্টাৰ মাজত যদি গ্ৰাফ ড্ৰ কৰা তো গ্ৰাফডাল ড্ৰ কৰিলে তোমালোকে পাবা এফালে মই ললো আই এংগল অফ ইনচিডেন্স আৰু এফালে লৈছো ডেল্টা এংগল অফ ডেভিয়েশ্যন হা তো গ্ৰাফডাল তোমালোকে পাবা এনেকুৱা তো গ্ৰাফডালৰ পৰা তোমালোকে গম পাইছা যে এংগল অফ ইনচিডেন্স যদি ইনক্ৰিজ হয় এংগল অফ ডেভিয়েশ্যন উইল ডিক্ৰিজ যিমানে এংগল অফ ইনচিডেন্সটো বাঢ়ি বাঢ়ি গৈ আছে এফালে এংগল অফ ডেভিয়েশ্যনটো ডিক্ৰিজ হৈ গৈ আছে আৰু এই পইণ্টত গৈ পিনে কি হ'লগৈ এংগল অফ ডেভিয়েশ্যনটো মিনিমাম ভ্যালু এটা পালো মানে এংগল অফ ডেভিয়েশ্যন আটাইতকৈ মিনিমাম ভ্যালুটো হ'ল এটো ইয়াত যেটো পাম তাৰ পিছত আকৌ কিন্তু কি হৈছে এংগল অফ ইনচিডেন্স ইনক্ৰিজ হৈ গৈ আছে কিন্তু এংগল অফ ডেভিয়েশ্যনটো আকৌ এটা ইনক্ৰিজ হ'বলৈ ষ্টাৰ্ট কৰিলে মানে ইনিশিয়ালি কি হৈছিল এংগল অফ ইনচিডেন্স ইনক্ৰিজ হলে এংগল অফ ডেভিয়েশ্যন ডিক্ৰিজ হৈছিল এটা পাৰ্টিকুলাৰ ভ্যালুত এংগল অফ ডেভিয়েশ্যনটো মিনিমাম হ'ল তাৰ পিছত এংগল অফ ইনচিডেন্স যিমানে বাঢ়ি বাঢ়ি গৈ আছে এংগল অফ ডেভিয়েশ্যনটো বাঢ়িবলৈ আকৌ ষ্টাৰ্ট কৰি দিলে প্ৰথমতে ডিক্ৰিজ তাৰ পিছত আকৌ ইনক্ৰিজ এতিয়া ইয়াত যেটো আটাইতকৈ ডেল্টাৰ যেটো আটাইতকৈ মিনিমাম ভ্যালু পালা সেই ভ্যালুটোকে কোৱা হয় এংগল অফ মিনিমাম ডেভিয়েশ্যন ডিনোটেড বাই ডেল্টা মানে এডখত ডেল্টা ইকুয়াল টু কিমান হৈছে ডেল্টা এম মানে হৈছে এংগল অফ মিনিমাম ডেভিয়েশ্যন ঠিক আছে এতিয়া চাবা আৰু এটা বস্তু মই দেখুৱাও ইয়াত ধৰি ললো এডখতে এতিয়া যদি তোমালোকে এ পইণ্টটো আৰু এ পইণ্টটো যদি চোৱা ইয়াত ডেল্টাৰ ভ্যালু একেটাই পাবানে মানে ধৰি লোৱা ডেল্টা যদি 60 আছে ইয়াত 60 ডিগ্ৰী যদি আছে তাহলে এটো 60 হয় এটো 60 হয় কিন্তু তাৰ কৰেসপন্ডিং যদি তোমালোকে এংগল অফ ইনচিডেন্স থোৱা ইয়াত যদি এংগল অফ ইনচিডেন্স ইয়াত পালা এটো পালা ইয়াত এংগল অফ ইনচিডেন্স এটো পালা ধৰি ললো মই ইয়াত 20 ডিগ্ৰী এটো ধৰি ললো 70 ডিগ্ৰী ঠিক আছে এনে মই এক্সাম্পলৰ কাৰণে লৈছো মানে তোমালোকে ইয়াত কি পালা যে ডেল্টাৰ এটা সিঙ্গল ভ্যালু আছে এটো পইণ্ট আৰু এটো পইণ্টত একেটা ভ্যালুৱে পাইছো 60 কিন্তু হে ডেল্টাৰ এটাৰ ভ্যালুৰ কাৰণে আমি এংগল অফ ইনচিডেন্স কিন্তু দুটা পালো ইয়াত 20 পালো এটো 70 পালো হয় না মানে এটা সিঙ্গল ভ্যালুৰ কাৰণে মানে ডেল্টাৰ এটা সিঙ্গল ভ্যালুৰ কাৰণে আমি আই ৰ দুটা ভ্যালু পালো 20 আৰু 70 ঠিক আছে মই এতিয়া এটো I আৰু I ডেশ বুলি লিখিছো I আৰু I ডেশ লিখিছো কিন্তু এতিয়া এটো ইয়াত চোৱাচোন এ পইণ্টটো চোৱাচোন এ পইণ্টটো ডেল্টাৰ ভ্যালু কেটা আছে ইয়াত জনেকে দুটা ভ্যালু পাইছিল ডেল্টাৰ ইয়াত কিন্তু ডেল্টাৰ ভ্যালু অকল সৰি ইয়াত ডেল্টাৰ এটা ভ্যালুৱে পাইছিল ইয়াতো ডেল্টাৰ এটা ভ্যালুৱে পাম হয় না ইয়াত ডেল্টাৰ এটা ভ্যালু পাম এটো ধৰি ল ডেল্টা এম বুলি কৈছো কিন্তু এতিয়া ইয়াত চোৱাচোন এতিয়া I ৰ ইয়াত থাকোতে I ৰ আমি দুটা ভ্যালু পাইছিল I আৰু I ডেশ কিন্তু এই পজিশনটো ডেল্টা এম ৰ পজিশনটো I ৰ ভ্যালু দুটা পাইছো নেকি নাই পোৱা অকল এটাই পাইছো মানে ইয়াত কি হ'ব এই পইণ্টত I ইকুৱেল টু I ডেশ হ'ব মানে যেতিয়া আমি ডেল্টা ইকুৱেল টু ডেল্টা এম পাম মানে এংগল অফ ডেভিয়েশ্যনৰ ভ্যালুটো যেতিয়া আটাইতকৈ মিনিমাম হ'ব তেতিয়া কি হ'ব I ইকুৱেল টু I ডেশ পাম মানে দুইটা ইকুৱেল হ'ব মানে এটা সিঙ্গল ভ্যালু পাম কথাটো বুজি পালা ভালদৰে বুজি পাইছানে নাই পোৱা বাৰে বাৰে চাই লবা মই কি কৈছো ৰিপিট কৰি ভিডিওটো চাই লবা তেতিয়া বুজি পাই যাবা
ঠিক আছে তো এইটো আমি তেনেহলে গম পালো যে যেতিয়া অ্যাঙ্গেল অফ মিনিমাম ডেভিয়েশন পাম তেতিয়া কি হ'ব I = I ডেশ হ'ব ডেল্টা = ডেল্টা m হ'ব ঠিক আছে এতিয়া এই কথাটো ইয়াত যদি চোৱা তোমালোকে এতিয়া এটো মই নাম দি লৈছো ABC ইয়াত তোমালোকে যেতিয়া আমি প্ৰিজমটো যেতিয়া অ্যাঙ্গেল অফ মিনিমাম ডেভিয়েশনৰ পজিশনত থাকিব তেতিয়া এই ৰেডাল কি হ'ব ইয়াৰ লগত প্যাৰেলেল হ'ব হা মানে এ ৰেডাল আৰু এ ৰেডাল এই দুডাল সিমেট্ৰিক্যাল হ'ব এই সাৰফেস দুখনলৈ এ ৰেডাল আৰু এ ৰেডাল ইনসিডেন্ট ৰে আৰু ইমাৰ্জেন্ট ৰে দুডাল এই সাৰফেস কিখনলৈ সিমেট্ৰিক্যাল হ'ব একে হ'ব হা সিমেট্ৰিক্যাল হোৱাৰ লগে লগে এই ৰেডাল এই প্লেনখনলৈ প্যাৰেলেল হ'ব মানে আমি ইয়াত এটা কথা লিখিব পাৰো যে যেতিয়া অ্যাঙ্গেল অফ মিনিমাম ডেভিয়েশন পাম মানে ডেল্টা = ডেল্টা m যেতিয়া পাম তেতিয়া কেটামান কন্ডিশন আহি যাব তেতিয়া I = আমি I ডেশ লিখি দিব পাৰিম আৰু লগতে R = R ডেশও লিখিব পাৰিম R আৰু R ডেশ কি আছিল ফিগাৰটোত চাই লবা লাষ্ট ক্লাছৰ ফিগাৰটোত চাই লবা তো কি হ'ব ডেল্টা = ডেল্টা m যেতিয়া হ'ব তেতিয়া কি হ'ব I = I ডেশও লিখিব পাৰো আমি R = R ডেশও লিখিব পাৰো কেলে লিখিব পাৰো কাৰণ সেই প্ৰিজমৰ যিডাল মাজৰ ৰেডাল আছিল এই মাজৰ ৰেডাল এইখনলৈ প্যাৰেলেল হৈ যাব প্যাৰেলেল হৈ যোৱাৰ লগে লগে এই R = R ডেশ হৈ যাব I = I ডেশ হৈ যাব ঠিক আছে তো এটোৱে আছিল ভেৰিয়েশন অফ অ্যাঙ্গেল অফ ডেভিয়েশন উইথ অ্যাঙ্গেল অফ ইনসিডেন্স আৰু ইয়াত আমি পালো যে angle of incidence increase হোৱাৰ লগে লগে angle of deviation to decrease হয় আৰু এটা particular value গৈ পিনে আটাইতকৈ মিনিমাম হয় তাৰ পিছত আকৌ angle of incidence বাঢ়ি যোৱাৰ লগে লগে angle of deviation to বাঢ়ি গৈ থাকে ঠিক আছে ওকে এতিয়া আমি চাম relation between refractive index and angle of minimum deviation মানে আমি mu আৰু delta m ৰ মাজৰ ৰিলেচন আমি ফাইন্ড আউট কৰিব লাগে ঠিক আছে তাৰ কাৰণে আমি লিখিলো when a prism is in the position of minimum deviation then যেতিয়া এটা প্ৰিজম কোনটো পজিশনত থাকে যে মিনিমাম ডেভিয়েশনৰ পজিশনত যদি থাকে তেতিয়া আমি কি লিখিম বাৰু I = কি পাইছিল অলপ আগত I = I ডেশ পাইছিল R = কি পাইছিল R ডেশ পাইছিল আৰু ডেল্টা = তেতিয়া কিমান হৈ থাকে ডেল্টা m ডেল্টা = ডেল্টা m হ'ব কেতিয়া পাও যেতিয়া I = I ডেশ হৈ থাকে আৰু R = R ডেশ হৈ থাকে ঠিক আছে ইয়ালৈকে বুজিলা এতিয়া আমি আগত লাষ্ট ক্লাছত এটা ৰিলেচন ডিৰাইভ কৰিছিল হেতু আছিল যে I plus I dash is equal to del plus A এটো আমি লাষ্ট ক্লাস আমি ডিরাইভ কৰিছিলো হয় না তো এতিয়া ইয়াৰ পৰা যদি I dash মানে কিমান পালো I dash মানে কিমান I তো I dash এত কি লিখিব পাৰো I লিখিব পাৰো ডেল্টা মানে কিমান ডেল্টা m লিখিব পাৰো প্লাস A লিখিব পাৰো মানে ইয়াৰ পৰা আমি I = কি পাই যাম মানে 2I = কি পালো গৈ ডেল্টা m plus A implies I = কিমান হৈ যাব গৈ delta m plus A divided by 2 এটো I এর ভ্যালুটো আমি উলিয়ালো হল এটি আমার আৰু এটা ৰিলেচন আছিল again আমি পাইছিলো যে R plus R dash is equal to কি পাইছিলো A পাইছিলো না লাষ্ট ক্লাস কৰিছিলো এটো তো এতিয়া চোৱা এতিয়া R dash মানে কিমান R dash মানে R তেনেহলে এটো কি হৈ যাব R plus R equals to A মানে আমি কি লিখিব পাৰো 2R is equal to A implies R equal to A by 2 আমি কৰিলনো কি আসলতে আমি সো এট I ভ্যালুটো উলিয়াই ললো তাৰ পিছত এট কাৰ ভ্যালু উলিয়ালো R ৰ ভ্যালু উলিয়ালো এটা কি কৰিম চোৱা তোমালোকে স্নেলস ল শুনিছা from Snell's law of refraction Snell's law of refraction to কি আছিল mu equal to sin I by sin r আছিল না sin I by sin r আছিল Snell's law তো এতিয়া I আৰু এই I এর ভ্যালুটো আৰু R এর ভ্যালুটো পুট কৰি দিয়া মানে কি পাই যাবা এত পাবা যে sin I মানে কিমান এবাৰ তলত লিখিছো
পাবাগৈ mu equal to sin a plus delta m by 2 divided by sin a by 2 হয় না sin I মানে কি a plus delta m by 2 আৰু r মানে a by 2 ইয়াতে তোমালোকে সো আমি কৰিব লাগিছিলে কি ৰিলেচনটো কাৰ মাজত লাগে ৰিফ্ৰেক্টিভ ইনডেক্স আৰু ডেল্টা m ৰ মাজত লাগে ইয়াত সো ৰিফ্ৰেক্টিভ ইনডেক্স আৰু ইফালে ডেল্টা m হয় না এটো হৈছে ৰিলেচন বিটুইন ৰিফ্ৰেক্টিভ ইনডেক্স এণ্ড এংগল অফ মিনিমাম ডেভিয়েশ্যন এই এক্সপ্ৰেছনটো বহুত 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 বেছি ইম্পৰ্টেণ্ট হয় দেই ইয়াৰ নিউমেৰিকেলো আহে ইয়াৰ পৰা গতিকে তোমালোকে এটো এই কোৱেশ্চনটো ভালদৰে মনত ৰাখি লবা ঠিক আছে এইখিনি আছিল তেনেহলে about the relation between refractive index and angle of minimum deviation or কথা ঠিক আছে okay thank you